নমস্কাৰ, আপুনি চাই আছে খেতিৰ দিহা। আমাৰ অসমখন কৃষি প্ৰধান ৰাজ্য বুলি কোৱা হয় যদিও আমাৰ অসম কৃষিৰ ক্ষেত্ৰত এতিয়াও আত্মনিৰ্ভৰশীল হ'ব পৰা নাই। আমাৰ অসমখনক কৃষিৰ দিশত এটা নতুন মাত্ৰা দিবলৈ আমাৰ এয়া ক্ষুদ্ৰ প্ৰয়াস। আমি ইয়াত অসমত কৰিব পৰা সকলো খেতিৰ বিষয়ে এবিধ-এবিধকৈ আলোচনা কৰিম। মই এই ভিডিঅ'টোত আজি আপোনালোকক ৰঙালাও গছৰ 3G কাটিং কেনেকৈ কৰিব লাগে সেই বিষয়ে অলপ জনাবলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটো মানে 3G কাটিং বা 2G কাটিং সাধাৰণতে লাও নহয়, লাও, কোমোৰা, জিকা, ভোল এইবোৰ এনেধৰণৰ সকলো শস্যতে কৰিব পাৰি। আহক আমি চাওঁ কেনেদৰে 3G কাটিং কৰিব পাৰি। এইটো চাই লওক আপোনালোকে, এইডাল লাওৰ গছ গুৰিটো, ইয়াৰ পৰা ইয়াৰ যিটো মেইন ডাল মানে মেইন গছডাল এইডাল আহিছে। এইডাল আপোনাৰ কমচে কম 10ৰ পৰা 12টা পাত থকা হ'ব লাগে। এইটো আমি চাই লৈছোঁ। হৈ গৈছে, 12টা পাতৰ বেছি হৈ গৈছে। আমি কি কৰিম, ইয়াৰ মেইন আগটো ইয়াতে আমি ছিঙি দিম। ছিঙি দিলোঁ, এইটো মেইন আগটো ইয়াতে আমি ছিঙি দিলোঁ। ইয়াৰ পিছত আমি চাই ল'ম ইয়াৰ মেইন গছডালৰ পৰা ওলোৱা ডালবোৰ চাই ল'ম। এইডাল মূল গছ আছিল, মূল গছৰ পৰা আমাৰ এইটো ডাল আহিছে, এইটো ডাল আহিছে। ডালটোৰো ঠিক তেনেকৈ অলপ দীঘল হোৱাৰ পিছত, মানে পাৰিলে 10-12টা পাত হোৱাৰ পিছত ডালটোৰ আগটো আমি এনেদৰে ছিঙি দিম। এয়া চাওক, যিকেইটা ডাল আহিছে সেনেকৈ গোটেইকেইটা ডালৰে আমি দীঘল হোৱা ডালকেইটাৰ আগটো ছিঙি দিম। এইটো আপোনাৰ 3G কাটিং বুলি এইকাৰণে কোৱা হয়, কাৰণ যিটো আমি প্ৰথম মূল গছডাল ছিঙি দিলোঁ সেইটো আপোনাৰ ফাৰ্ষ্ট জেনেৰেশ্যন বুলি কোৱা হয়। তাৰপিছত যিটো ছাইডত ওলোৱা ডাল সেইটো 2 নম্বৰ ডাল, তাৰমানে সেইটো ছেকেণ্ড জেনেৰেশ্যন বুলি কোৱা হয়। আৰু তাৰ পৰা আপোনাৰ তাৰপিছত যিটো 3 নম্বৰ ডাল ওলাব 2 নম্বৰ ডালৰ পৰা, এইটো আপোনালোকক মই দেখাই আছোঁ। 2 নম্বৰ ডালৰ পৰা যিটো 3 নম্বৰ ডাল ওলাব এনেকুৱাকৈ, এই 3 নম্বৰ ডালটোত ফল বেছিকৈ লাগে। ইয়াত মাইকী ফুল বেছিকৈ হয়, মাইকী ফুলৰ ইয়াত প্ৰডাকশ্যনটো বেছিকৈ হয়, সেইকাৰণে ইয়াত ফলটো বেছিকৈ লাগে। আপুনি যিকোনো গছতে এইটো প্ৰয়োগ কৰিব পাৰে, 3G কাটিং। এইটো প্ৰয়োগ কৰিলে আপোনাৰ ফল কমচে কম 3 গুণ বেছি পাব। মানে 3G কাটিং নকৰা গছত যিমান পাব, তাতকৈ 3G কাটিং কৰা গছত কমচে কম 3 গুণ বেছি ফল পাব। এইটো আপোনাৰ কি হয়, তাৰমানে যদি 3G কাটিং কৰা যায়, যিটো থাৰ্ড জেনেৰেশ্যন ফল, থাৰ্ড জেনেৰেশ্যন ডালত যিটো ফল লাগে সেইটো বেছিকৈ লাগে, কাৰণ তাত মাইকী ফুল বেছিকৈ আহে। সেইকাৰণে থাৰ্ড জেনেৰেশ্যন ডালবোৰত ফল বেছিকৈ লাগে। মই আগতে এইখিনি 3G কাটিং কৰিছিলোঁ, আপোনালোকে চাব পাৰে। এইখিনি ৰঙালাওৰ গছৰ আগতে 3G কাটিং কৰিছিলোঁ। ইয়াত আপোনাৰ ফল আহিছে, এইটো চাব পাৰে আপোনালোকে। মই আপোনালোকক আৰু দেখাই আছোঁ, যথেষ্টখিনি ফল আহিছে ইয়াত। এইটো চাওক, আপোনালোকক মই দেখাই আছোঁ।
3G কাটিং কৰিলে আপুনি এনেই জেনেৰেলতকৈ বহুত বেছি ফল পাবলৈ সক্ষম হ'ব। আপোনালোকে এইটো লাও বুলি কথা নাই, লাও, কোমোৰা, জিকা, ভোল, বেঙেনা, জলকীয়া সকলো ধৰণৰ খেতিতে কৰিব পাৰি। 3G কাটিংটো আপুনি চাই লওক, এইডাল ষ্টিমত এই এটা ফল আছে আৰু এই এটা ফল আছে, ঠিক সেনেকৈ এইডাল ষ্টিমত এই এটা আৰু এই এটা আহিছে। গতিকে ইয়াত আপোনালোকৰ কলি যথেষ্টখিনি কলি আহে আৰু যদি কিবা কাৰণত দেখা পায় যে কলিবোৰ আপোনালোকৰ সৰুতে অকণমান ডাঙৰ হৈয়ে নষ্ট হৈ যাবলৈ ধৰিছে, তেতিয়াহ'লে আপোনালোকে মহাফল নামৰ এটা ভিটামিন পোৱা যায় বজাৰত, মহাফলটো ইউজ কৰিব পাৰে। কাৰণ মহাফলটো ইউজ কৰিলে আপোনালোকৰ কলিবোৰ বেছি নষ্ট নহয়, বেছিভাগ কলিয়ে নষ্ট নোহোৱাকৈ ৰৈ যাব। গতিকে আপোনালোকে মহাফলটো ইউজ কৰিব পাৰে। 3G কাটিং কৰিলে কি হয়, আপোনাৰ যেতিয়া আমি ফাৰ্ষ্ট জেনেৰেশ্যন মানে মূল গছডালৰ আগটো যেতিয়া ছিঙি দিম, তেতিয়া কি হয়, আপোনাৰ মূল গছডালৰ বাঢ়ন ক্ষমতাটো তাতেই বন্ধ হৈ যায়, মূল গছডাল তাৰপিছত আৰু নাবাঢ়ে। ফলত তাৰ পৰা যিমান সম্ভৱ সিমান বেছিকৈ ডাল ওলাব মূল গছডালৰ পৰা। আৰু যেতিয়া তাৰ পিছত ওলোৱা ডালবোৰ 2 নম্বৰ ডালবোৰ আমি ছিঙি দিম, তেতিয়া 2 নম্বৰ ডালবোৰৰো য'ত ছিঙি দিম তাতেই আপোনাৰ বাঢ়ন ক্ষমতাটো ষ্টপ হৈ যাব, মানে বন্ধ হৈ যাব বঢ়াটো। তাৰপিছত তাৰ পৰা 3 নম্বৰ ডালবোৰ বেছিকৈ ওলাব। ফলত কি হ'ব, আমাৰ 3 নম্বৰ ডালত যিহেতু মাইকী ফুল বেছিকৈ আহে, গতিকে 3 নম্বৰ ডালৰ পৰা আমি যথেষ্টখিনি ফল লাভ কৰিব পাৰিম। মানে 3G কাটিং নকৰাকৈ যিমানখিনি পাম, তাতকৈ আমি 3 গুণ 4 গুণ বেছি ফচল ল'ব পাৰিম। কিন্তু এটা কথা মনত ৰাখিব, এই ক্ষেত্ৰত আপুনি লাও, কোমোৰা যিয়ে নহওক, গছৰ সংখ্যা অলপ বেছি লাগিব। কাৰণ যদি আপোনাৰ এডাল বা দুডাল গছ আছে, তেতিয়াহ'লে তাত আপুনি 3G কাটিং নকৰাটোৱে ভাল। কাৰণ যদি এডাল বা দুডাল গছত আপুনি 3G কাটিং কৰে, তেতিয়াহ'লে কি হ'ব, তাতে মতা ফুলৰ সংখ্যা একদম কমি যাব, মাইকী ফুলৰ সংখ্যা বেছি হৈ যাব, তেতিয়াও আপোনাৰ ফল নালাগিব। কাৰণ ফল হ'বলৈ মতা আৰু মাইকী ফুল উভয়ৰে প্ৰয়োজন। এতিয়া মই ইয়াত 3G কাটিং কৰিছিলোঁ আৰু এতিয়াও কৰিছোঁ, কিন্তু তথাপিতো কেইডালমান গছত 3G কাটিং 2G কাটিং একো নকৰাকৈ ৰাখিছোঁ। কাৰণ আপোনাৰ মতা ফুলৰ প্ৰয়োজন আছে ফল হোৱাৰ কাৰণে, মতা আৰু মাইকী ফুল দুয়োটাৰে প্ৰয়োজন আছে। গতিকে এইটো কথা মনত ৰাখিব যে 3G কাটিং কৰিলে কমচে কম এডাল বা দুডাল গছত আপোনালোকে একো কাটিঙে নকৰিব, 2G 3G একো কাটিঙে নকৰিব, তেতিয়াহে আপোনাৰ ফলৰ সংখ্যা যথেষ্টখিনি বৃদ্ধি পাব। 3G কাটিঙৰ বাবে ইমানখিনিয়েই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কিবা জানিবলগীয়া থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিব। ধন্যবাদ।